হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে ভালেই। আৰু আপোনালোকে ইতিমধ্যে CTETৰ যি নটিফিকেশ্যন ওলালে সেয়া পাই গৈছে চাগে। ফেব্ৰুৱাৰী 8 তাৰিখে পেপাৰ 1 পেপাৰ 2 হ'ব। গতিকে আমাৰ হাতত বিশেষ সময় নাই যদিহে আপোনালোকে অলৰেডি প্ৰিপেয়াৰ্ড নহয়। গতিকে এতিয়াৰ পৰা আমি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰা উচিত। আমি এই চেনেলটোত পেডাগজিৰ আজিৰ পৰা যি ষ্টাৰ্ট কৰিলোঁ, আজিৰ পৰা আৰু কণ্টিনিউ ভিডিঅ' পাই থাকিব। আৰু এক্সামৰ যিখিনি সময়লৈকে আপোনালোকে কোৰ্সটো ক্লিয়াৰ কৰিব লাগে সেইখিনি সময়ৰ ভিতৰত আপোনালোকৰ কোৰ্সটো পেডাগজিৰ কোৰ্সটো কমপ্লিট কৰি নিশ্চয়কৈ দিয়া হ'ব এই চেনেলতে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আমাৰ বহুত সুবিধা হয় আৰু ইয়াৰ PPT নাইবা নোটছখিনি পাবৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেলটো নিশ্চয়কৈ ভিজিট কৰিব। মোৰ বন্ধু বান্ধৱীসকল, আজি আমি এই পেডাগজি ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ আগত বিশেষ এটা অনুৰোধ জনাইছোঁ যে আপোনালোকে CTET অথবা আসাম টেট হওক নাইবা TCR হওক যিকোনো টিচিং এক্সামৰ প্ৰিপেৰেশ্যন কৰাৰ আগতে আপোনালোকৰ চিলেবাছখন প্ৰিণ্ট কৰি ওলাই ল'ব। আৰু সেইখন খুবেই দৰকাৰী। চিলেবাছ নহ'লে আপোনালোক বহুত সমস্যাৰ সন্মুখীন হ'ব। ডিষ্ট্ৰেকশ্যন হয়, এইটো বেলেগ কথা। আৰু তথাপি চিলেবাছখন মই আপোনালোকক ছাজেষ্ট কৰিম যাতে প্ৰিণ্ট আউট ওলাই থয় আৰু হাৰ্ড কপি এখন ওলাই থয়। ঠিক আছে, এতিয়া আমি ষ্টাৰ্ট কৰোঁ কনচেপ্ট অফ গ্ৰথ এণ্ড ডেভেলপমেণ্ট, ফাৰ্ষ্ট লেচন আমাৰ অথবা ফাৰ্ষ্ট চেপ্টাৰটো। গতিকে এয়া আমি ষ্টাৰ্ট কৰিছোঁ কনচেপ্ট অফ গ্ৰথ এণ্ড ডেভেলপমেণ্টৰ পৰা। এতিয়া চাওক, কনচেপ্ট অফ গ্ৰথ। এতিয়া গ্ৰথ বুলি কোৱাৰ লগে লগে আপোনালোকে নিশ্চয়কৈ শব্দটো শুনিছে। মই 100% নিশ্চিত যে আপোনালোকে গ্ৰথ শব্দটো ইউজ কৰে শুনিছে, এইটো অবিয়াছ কথা। এতিয়া চাওক, গ্ৰথ আমি কেনেকৈ ইউজ কৰোঁ। অমুকৰ কেৰিয়াৰত খুব গ্ৰথ হৈ আছে, ল'ৰা এজনৰ গ্ৰথ খুব ফাষ্ট হৈ আছে, আমাৰ ইকনমিক গ্ৰথ হৈ আছে। এনেকৈ আমি বিভিন্ন ক্ষেত্ৰত, বিভিন্ন চেণ্টেন্সত, বিভিন্ন চিটুৱেশ্যনত আমি গ্ৰথ শব্দটো ইউজ কৰোঁ। এতিয়া মিনিংটো কি, আমি পেডাগজিকেল পইণ্ট অফ ভিউৰ পৰা চাব লাগিলে এগালমান চাই আমি খিচিৰি কৰিব নালাগে। মানে ইয়াৰ কনচেপ্ট তাত সোমাই দিব আমাৰ দৰকাৰ নহয়। আমি পেডাগজি পঢ়ি আছোঁ, গতিকে পেডাগজিকেল পইণ্ট অফ ভিউৰ পৰা আমি গ্ৰথ মানে কি তাক বিবেচনা কৰিব লাগিব। এতিয়া চাওক, এটা ফাৰ্ষ্টতে মই কিবা দিলোঁ, ইয়াত ডেফিনেশ্যন দিছোঁ। এটা ৱাটছন আৰু লৰাই দিছিল। কি বুলি কৈছে? গ্ৰথ মিনছ এন ইনক্ৰিজ ইন দি ফিজিকেল চাইজ অফ দি হোল অৰ এনি অফ ইটছ পাৰ্ট। মানে ফিজিকেল চাইজ এটা যেতিয়া ইনক্ৰিজ হয়, অৰ্থাৎ ল'ৰা এজন আছে, সেই ল'ৰাটোৰ যদি ৱেইট আছিল 30 কিলোগ্ৰাম, 2 বছৰ পিছত যদি 45 কিলোগ্ৰাম হ'ল, তেতিয়া কি হ'ল? ফিজিকেল এটা প্ৰপাৰ্টিজ ইনক্ৰিজ হ'ল, নাম্বাৰ ইনক্ৰিজ হ'ল, ৱেইট ইনক্ৰিজ হ'ল। তেনেকৈ হাইট যদি বাঢ়ে, ৱেইট যদি বাঢ়ে, কি হ'ল? ফিজিকেল প্ৰপাৰ্টিজ কিছুমান ইনক্ৰিজ হৈ আছে, অৰ্থাৎ ফিজিকেল চাইজ ইনক্ৰিজ হৈ আছে। তেতিয়া কি বুলি ক'ম আমি? গ্ৰথ হৈছে বুলি চিম্পলি। এতিয়া চাওক কি কৈছে কেৰেক্টাৰিষ্টিক। গ্ৰথ ৰেফাৰ্ছ টু দি ফিজিকেল চেঞ্জেছ লাইক ইনক্ৰিজ ইন চাইজ, লেন্থ, হাইট, ৱেইট এক্সেট্ৰা। সেইটোৱে ফিজিকেল চেঞ্জ বুলি হ'ব। কিন্তু ইয়াত ফিজিকেল চেঞ্জ অৰ্থাৎ ফিজিকেলি যি চেঞ্জ আহে, চাইজত হ'ব পাৰে, লেন্থত হ'ব পাৰে, হাইটত হ'ব পাৰে, ৱেইটত হ'ব পাৰে, এনেকুৱা বিভিন্ন এছপেক্ট আছে যিবিলাকত গ্ৰথ হ'ব পাৰে। এতিয়া নেক্সটটো কি কৈছে? It is the quantitative changes that occur in the body of an organism. Quantitative change কৈছে। Quantitative change মানে কি? যিবিলাক আমি কোৱান্টিফাই কৰিব পাৰোঁ, অৰ্থাৎ যিবিলাক চেঞ্জ আমি নাম্বাৰৰ থ্ৰু দি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, অৰ্থাৎ যিবিলাক আমি চিম্পলি, যদি আপুনি বিচাৰে চিম্পলি নোট ডাউন কৰি ল'ব পাৰে, 1 2 3 4 ছামথিং তেনেকুৱা। আৰু তেনেকৈ সেইবিলাক চেঞ্জ হৈছে কি আমাৰ? কোৱান্টিটেটিভ চেঞ্জ। অৰ্থাৎ গ্ৰথ কি হ'ব? এটা অৰ্গেনিজমৰ নাইবা যিকোনো এটা প্ৰাণীৰ কোৱান্টিটেটিভ চেঞ্জবিলাক। ইট ডাজ নট কণ্টিনিউ থ্ৰু আউট লাইফ। গোটেই জীৱন জোৰা যদি আমাৰ গ্ৰথ হৈ নাথাকে, অকল মেচিউৰিটিলৈকেহে আমাৰ গ্ৰথ হয়, তাৰপিছত গ্ৰথ প্ৰচেছটো ষ্টপ হৈ যায়। অ'কে, নেক্সট চাওক। এই ফিজিকেল চেঞ্জেছ প্ৰডিউচড বাই গ্ৰথ আৰ অবজাৰ্ভেবল এণ্ড কেন বি মেজাৰ্ড অৰ কোৱান্টিফাইড। তাৰমানে কি? যি আমাৰ গ্ৰথ আছে, গ্ৰথ অবজাৰ্ভেবল, আমি অবজাৰ্ভ কৰিব পাৰোঁ নে নাই? ফৰ এক্সাম্পল, আপোনালোকৰ যদি কোনোবা সৰু কাজিন আছে, এতিয়া আৰ্লি চাইল্ডহুড আছে, চাবচোন কেইমাহৰ মূৰে মূৰে আমি অবজাৰ্ভ কৰিব পাৰোঁ ল'ৰাজন ডাঙৰ হৈ আছে, হয়নে নহয়? তেনেকৈ আমি যিবিলাক বস্তু অবজাৰ্ভ কৰিব পাৰোঁ যে ইনক্ৰিজ হৈ আছে ফিজিকেল প্ৰপাৰ্টিজবিলাক, সেইটোৱে গ্ৰথ। এইটোতো অবিয়াছ কথা। নিশ্চয়কৈ আমি অবজাৰ্ভ কৰিব পাৰোঁ, আৰু অবজাৰ্ভ কৰিলে কি? মেজাৰ কৰিব পাৰিম, মেজাৰ কৰিলে কোৱান্টিফাই কৰিব পাৰিম, হয়নে নহয়?
গ্ৰথৰ যি আমি মেইন কেৰেক্টাৰিষ্টিক্সখিনি আছে সেইখিনি অলপ আলোচনা কৰোঁ আহকচোন প্ৰথমতে কি লিখিছোঁ মই ইয়াত মেজাৰেবল এণ্ড অবজেক্টিভ গ্ৰথ কেতিয়াও ছাবজেক্টিভ নহয় গ্ৰথ সদায় অবজেক্টিভ কাৰণ এটা ডেফিনিট আমি নাম্বাৰ পাইছোঁ মেজাৰ কৰিব পাৰিছোঁ হয়নে নহয় যেতিয়া মেজাৰ কৰিব পাৰিছোঁ তেতিয়া অবভিয়াছলি অবজেক্টিভ হ'ব এইটো আপোনাৰ মন গ'ল 3 বহাই দিব নোৱাৰে যদি 2 আছে এইটো তেনেকুৱা ধৰণৰ আৰু তো কেতিয়াও ছাবজেক্টিভ নহয় অবজেক্টিভ এমসিকিউ কাৰণে চাব আৰু তেনেকৈ তাৰপিছত প্ৰেডিক্টেবল এণ্ড সিকুৱেন্সিয়েল পেটাৰ্ণ গ্ৰথ কেতিয়াও আনপ্ৰেডিক্টেবল নহয় আৰু মানে নহয় গ্ৰথ আমি প্ৰেডিক্ট কৰিব পাৰোঁ আৰু ইয়াৰ সিকুৱেন্সিয়েল পেটাৰ্ণ মানে ৰেচনেল হয় আৰু সিকুৱেন্স আছে এটা হয়নে নহয় যেনেকৈ তেনেকৈ গ্ৰথ নহয় আৰু এটা নিৰ্দিষ্ট সিকুৱেন্স আছে সেই সিকুৱেন্সিয়েল পেটাৰ্ণত গ্ৰথ হয় তাৰপিছত লিমিটেড এণ্ড ফিনিট হয়নে নহয় ইনফাইনাইট নহয় গ্ৰথ কেতিয়াও ইনফাইনাইট হ'ব নোৱাৰে নহ'লে আমি সকলোৱে চোন গ্ৰেড খালি নিচিনা ওখ হ'লো হয় হয়নে নহয় কিন্তু নহয় আমি এটা নিৰ্দিষ্ট হাইটলৈকে আমি আমাৰ হাইট বাঢ়ে ৱেইট বাঢ়ে হয়নে নহয় আৰু লিমিটেড সেইটোৱে গ্ৰথ কেতিয়াও আনলিমিটেড হ'ব নোৱাৰে ই সদায় লিমিটেড তাৰপিছত ৰিকুৱায়াৰ্ছ স্পেচিফিক কণ্ডিশ্যনছ যদি আমাৰ গ্ৰথ হ'বৰ কাৰণে আমাৰ এনভাইৰনমেণ্টেল ছ'চিয়েল এই গোটেই কণ্ডিশ্যনবিলাক স্পেচিফিক হ'ব লাগিব স্পেচিফিক কণ্ডিশ্যনতহে আমাৰ গ্ৰথ হ'ব এতিয়া আমি মাৰ্চত যদি জন্ম লাভ কৰোঁ কিবাকৈ যদি আমাৰ মাৰ্চত যদি বসতি স্থাপন কৰে মানৱ প্ৰজাতিয়ে তেতিয়া তাৰ গ্ৰথ বেলেগ ধৰণে হ'ব আমাৰ পৃথিৱীৰ কণ্ডিশ্যনৰ নিচিনা নহ'ব গতিকে সেই গোটেই এনভাইৰনমেণ্টেল ফিজিকেল বিভিন্ন ধৰণৰ কণ্ডিশ্যন আছে আপোনালোকৰ সেই কণ্ডিশ্যনবিলাক ফিট হ'লেহে গ্ৰথ হ'ব অৰ্থাৎ ইট ৰিকুৱায়াৰ্ছ স্পেচিফিক কণ্ডিশ্যন তাৰপিছত চাওক হাইপাৰপ্লাজিয়া আৰু হাইপাৰট্ৰফি দুটা কনচেপ্ট আছে চাওকচোন হাইপাৰপ্লাজিয়া মানে কি এন ইনক্ৰিজ ইন দি নাম্বাৰ অফ চেলছ ডিউ টু চেল ডিভিজন আমাৰ বডিত যে চেলবিলাক থাকে কোষবিলাক থাকে সেই কোষবিলাক কি হয় ডিভিজন হ'লে কি হ'ব তাৰ নাম্বাৰ বাঢ়িলে কি আল্টিমেটলি গ্ৰথ হ'ল তাৰপিছত হাইপাৰট্ৰফি মানে কি এন ইনক্ৰিজ ইন দি চাইজ অফ ইণ্ডিভিজুৱেল চেলছ যেতিয়া চেলৰ চাইজবিলাক ইনক্ৰিজ হয় হাইপাৰপ্লাজিয়া আৰু হাইপাৰট্ৰফি খুব বেছি ইম্পৰ্টেণ্ট নহ'লে ৱাৰ্ড দুটা এবাৰ চাই ল'ব হঠাৎ কেতিয়াবা এমচিকিউ সুধি দিব পাৰে তাৰমানে কি হাইপাৰপ্লাজিয়া কেতিয়া হ'ব যেতিয়া চেলৰ নাম্বাৰ কোষৰ নাম্বাৰ বাঢ়ে আৰু হাইপাৰট্ৰফি কেতিয়া হ'ব যেতিয়া চেলৰ সাইজ বাঢ়ে গতিকে সাইজ আৰু নাম্বাৰ এই দুটা চালে তাৰপিছত কোৱান্টিটেটিভ আগতে ডিসকাস কৰিলো কি গ্ৰথ সদায় কোৱান্টিটেটিভ অৰ্থাৎ মেজাৰ কৰিব পাৰো তাৰপিছত ফিজিক্যাল এসপেক্ট অনলি গ্ৰথে অকল ফিজিক্যাল অৰ্থাৎ শাৰীৰিক পৰিৱৰ্তনখিনিয়ে সামৰি লয় ই কোৱালিটেটিভ বা আন এসপেক্ট বিলাক আন ডাইমেনশন বিলাক সামৰি নলয় অকল ফিজিক্যাল এসপেক্টটোহে গ্ৰথে সামৰি লয় তাৰপিছত হাৰ্পাৰ্ট আৰু সেভেনছনৰ মতে কি কৈছিল গ্ৰথ মানে বিগ এণ্ড হেভি তাৰ মানে আপুনি ডাঙৰ আৰু হেভি মানে ওজন তাৰ মানে আপোনাৰ সাইজ বঢ়াটোৱে বেসিক্যালি গ্ৰথ বিগ এণ্ড হেভি তো মই এই কাৰণ দিছো এবাৰ চাগে আহিছিল এইটো এমসিকিউ তাৰ মানে হাৰ্পাৰ্ট এনেকৈ সুধিব পাৰে বিগ এণ্ড হেভি বুলি কোনে বুজাইছিল হাৰ্পাৰ্ট সেভেনছন এমসিকিউ নাইবা হাৰ্পাৰ্ট সেভেনছনৰ মতে গ্ৰথ কি বিগ এণ্ড হেভি গতিকে এইখিনি আছিল গ্ৰথৰ ক্যাৰেক্টাৰিষ্টিক্স ওকে এতিয়া হাকচোন আমি ডেভেলপমেন্টৰ কনসেপ্টখিনি ওভাৰঅল কনসেপ্টখিনি জানি লও কি কৈছে দি টাৰ্ম ডেভেলপমেন্ট ৰেফাৰ্স টু দি various qualitative and quantitative changes taking place simultaneously with the changes in growth তাৰ মানে গ্ৰথত যিবিলাক চেঞ্জ হৈছে তাক সামৰি আকৌ বাকি এসপেক্ট বিলাকৰ কোৱালিটেটিভ চেঞ্জ অৰ্থাৎ ডেভেলপমেন্ট বুলি ক'লে আপোনালোকৰ কোৱালিটেটিভ চেঞ্জ বিলাকো আহিব কোৱান্টিটেটিভ চেঞ্জ বিলাকো আহিব অৰ্থাৎ যিবিলাক আমি জুখিব পাৰো সেই পৰিৱৰ্তন বিলাকো আহিব আৰু যিবিলাক আমি জুখিব নোৱাৰো নাইবা অবজাৰ্ভ কৰিব নোৱাৰো ভালকে সেই চেঞ্জ বিলাকো আহিব তাৰ মানে কি হল অবিয়াসলি ডেভেলপমেন্ট এটা আমাৰ ব্ৰডাৰ কনসেপ্ট হল কিহৰ তুলনাত গ্ৰথৰ তুলনাত হয়নে নহয় তাৰ পিছত চাকচোন according to Elizabeth Harlock development means changes in the progress series which are orderly and coherent and which lead to maturity okay let me simplify this point for you development মানে কি কৈছে development involves changes that happen in a logical progressive sequence leading towards maturity তাৰ মানে it involves changes that happens in a logical progressive sequence leading towards maturity তাৰ মানে লজিক্যাল আৰু progressive sequenceত হ'বনে নহয় ডেভেলপমেন্ট এনেকৈ randomly নহব হঠাতে হয়নে নহয় আৰু leading towards maturity তাৰ মানে maturity পিনেটো গৈ আছে ডেভেলপমেন্ট হয়নে নহয় ডেভেলপমেন্টৰ গোল কি বুলি ক'ব পাৰো আমি maturity বুলি কনসিডাৰ কৰিব পাৰো তাৰ মানে
ডেভেলপমেণ্ট এনে ইমেচিয়ৰ হ'বৰ কাৰণে মানুহৰ ডেভেলপমেণ্ট হয় নেকি? অবভিয়াছলি নহয়। সেইটো পইণ্টে ইয়াত কৈছে আৰু একৰ্ডিং টু এলিজাবেথ হাৰ্লক। অ'কে, সেই অৰ্ডাৰলি আৰু কহেৰেণ্ট সেইখিনি মিনিং সেই বুজালোঁ আৰু লজিকেল আৰু প্ৰগ্ৰেছিভ ছিকুৱেঞ্চত হয়, মানে ইলজিকেল নহয় আৰু অৰ্ডাৰলি হয় ডেভেলপমেণ্ট, হয়নে নহয়? তাৰপিছততো চাওক, ইট ইজ দি প্ৰচেছ অফ একুৱাৰিং কেপাচিটি এণ্ড স্কিলছ, হয়নে নহয়? চিম্পলি ডেভেলপমেণ্ট মানে কি, আপুনি যদি কিবা এটা স্কিল শিকি আছে, ভাষা কোৱা এটা স্কিল হয়নে নহয়? সেই স্কিলটো যদি আপুনি শিকি আছে, আপোনাৰ ডেভেলপমেণ্ট হৈ আছে। কেপাচিটি, কিবা যদি কেপাচিটি শিকি আছে, যদি কিবা কেপাচিটি বৃদ্ধি হৈ আছে আপোনাৰ, তাৰমানে ডেভেলপমেণ্ট হৈ আছে, হয়নে নহয়? একুৱাৰিং কেপাচিটি এণ্ড স্কিল, নতুন স্কিল একুৱায়াৰ কৰা তথা আপোনাৰ কেপাচিটি ইনক্ৰিজ কৰা কি হ'ব? ডেভেলপমেণ্ট। অ'কে, আৰু কেপাচিটি আৰু স্কিল একুৱায়াৰ কৰি কি কৰিম আমি? অবভিয়াছলি টু এডজাষ্ট উইথ দি এনভাইৰনমেণ্ট। এডজাষ্ট উইথ দি এনভাইৰনমেণ্ট মানে কি? আল্টিমেট গ'ল কি মানুহৰ? ছাৰ্ভাইভেল, হয়নে নহয়? ষ্ট্ৰাকচাৰেল, ফিজিঅ'লজিকেল এণ্ড বিহেভিয়াৰেল চেঞ্জ, তাৰমানে ডেভেলপমেণ্ট বুলি ক'লে কি হ'ব? ষ্ট্ৰাকচাৰেল চেঞ্জ, বডিলি যিবিলাক চেঞ্জ হয়, ফিজিঅ'লজিকেল চেঞ্জ আৰু বিহেভিয়াৰেল চেঞ্জ, এই তিনিটা চেঞ্জ আহি পৰে। তাৰপিছত এইটো গ্ৰথ হৈছে ডেভেলপমেণ্ট হ'ব লাগে। ডেভেলপমেণ্ট ৰেফাৰ্ছ টু দি ফাংচনেল ইম্প্ৰুভমেণ্ট ইন বিহেভিয়াৰ ডেট ব্ৰিংছ কোৱালিটেটিভ চেঞ্জেছ ডেট কেন নট বি মেজাৰ্ড ডাইৰেক্টলি। কি হৈছে? ফাংচনেল ইম্প্ৰুভমেণ্ট, যিবিলাক ইম্প্ৰুভমেণ্ট আমাৰ ফাংচনেল হয়, ইন বিহেভিয়াৰ, ব্যৱহাৰত যিবিলাক আমাৰ ফাংচনেল ইম্প্ৰুভমেণ্ট হয়, যিয়ে আমাৰ কোৱালিটেটিভ চেঞ্জেছ নে ডেট কেন নট বি মেজাৰ্ড ডাইৰেক্টলি, যিবিলাক আমি ডাইৰেক্টলি মেজাৰ কৰিব নোৱাৰোঁ। হ'ল, এইখিনি আছিল ডেভেলপমেণ্টৰ কনচেপ্ট। এতিয়া আমি ইয়াৰ কিছুমান কেৰেক্টাৰিষ্টিক্স পঢ়িম। অ'কে, এতিয়া প্ৰথম কেৰেক্টাৰিষ্টিক্স চাব গ'লে কি হয়? ডেভেলপমেণ্ট ইজ মাল্টি ডাইমেনশ্যনেল, তাৰমানে ই ছিংগল ডাইমেনশ্যনৰ নহয়, ই মাল্টি ডাইমেনশ্যনেল। মানে কি? অকল গ্ৰথ আমাৰ কি আছিল? অকল ফিজিকেল এছপেক্ট আছিল, হয়নে নহয়? তাৰ ডাইমেনশ্যনটো অকল ফিজিকেল আছিল। এতিয়া ডেভেলপমেণ্টেল বুলি ক'লে ফিজিকেল, মেণ্টেল, ইম'চনেল, ছ'চিয়েল, কগনিটিভ, বিভিন্ন ধৰণৰ গোটেই আমাৰ ডাইমেনশ্যনখিনি আহি পৰে, অৰ্থাৎ ই মাল্টি ডাইমেনশ্যনেল, হয়নে নহয়? ই অকল ফিজিকেল এছপেক্টতে সীমাবদ্ধ নহয়। তাৰপিছত ইট কেন বি গ্ৰেজুৱেল অৰ অকাৰ ইন ডিষ্টিংক্ট ষ্টেজেছ, তাৰমানে ই গ্ৰেজুৱেলি হ'ব পাৰে, নাইবা বেলেগ বেলেগ ষ্টেজত অকাৰ হ'ব পাৰে, হয়নে নহয়? গ্ৰেজুৱেলি হ'ব পাৰে মানে ধৰা হ'ল কোনোবা এটা বস্তুৰ নাইবা কোনোবা এটা প্ৰাণীৰ গ্ৰথ গ্ৰেজুৱেলি হৈ আছে, ছিষ্টেমেটিকেলি গ্ৰেজুৱেলি হৈ আছে, নাইবা কোনোবা এটা প্ৰাণীৰ নিৰ্দিষ্ট এটা ষ্টেজত অথবা নিৰ্দিষ্ট এটা বয়সতে ডেভেলপমেণ্টটো হৈ আছে, হয়নে নহয়? হঠাৎ সেইটো ষ্টেজত বেছি হ'ব পাৰে ডেভেলপমেণ্ট, নাইবা যেনেকুৱা আমাৰ এডলচেঞ্চত ডেভেলপমেণ্ট, গ্ৰথ ডেভেলপমেণ্ট দুয়োটাই খুব ৰেপিডলি হয়, তেনেকুৱা ধৰণৰ। আৰু ই গ্ৰেজুৱেলো হ'ব পাৰে আৰু ই ডিষ্টিংক্ট ষ্টেজত বেলেগ বেলেগকৈ হ'ব পাৰে, হয়নে নহয়? তাৰপিছত অৰ্ডাৰলি মেনাৰ এণ্ড ফ'ল' চাৰ্টেইন ছিকুৱেঞ্চ, ই ছিকুৱেঞ্চিয়েল হয়। আৰু আগতে ডিছকাছ কৰিলোঁ অৰ্ডাৰলি মেনাৰত হ'ব, এনে ৰেণ্ডমলি নহয় আৰু য'ত ত'ত তেনেকৈ টাইপৰ নহয়, আৰু অৰ্ডাৰলি, আৰু ই কি হয়? ফ'ল' কৰে চাৰ্টেইন ছিকুৱেঞ্চ। হ'ল, তাৰপিছত ডেভেলপমেণ্ট ইজ বথ কোৱালিটেটিভ এণ্ড কোৱান্টিটেটিভ, আগতে ডিছকাছ কৰিলোঁ। এতিয়া এইটো চাওক, ডায়েগ্ৰামটো চাওক, গ্ৰথ এটা আমাৰ এছপেক্টহে হয় ডেভেলপমেণ্টৰ, হয়নে নহয়? ডেভেলপমেণ্টৰ এটা পাৰ্ট বুলি ক'ব পাৰে, অৰ্থাৎ ডেভেলপমেণ্টে আমাৰ গ্ৰথক সামৰি লয়। ডেভেলপমেণ্ট ইজ এ ব্ৰডাৰ কনচেপ্ট এণ্ড গ্ৰথ ইজ এ নেৰ' কনচেপ্ট, হয়নে নহয়? তাৰপিছত গ্ৰথ ইজ অনলি এ পাৰ্ট অফ ডেভেলপমেণ্ট, অলৰেডি ক'লোঁ গ্ৰথ ডেভেলপমেণ্টৰ এটা পাৰ্টহে হয়। তাৰপিছত শ্বেপড বাই বায়'লজি, নেচাৰ এণ্ড এনভাইৰনমেণ্ট, নাৰ্চাৰ, ডেভেলপমেণ্ট কিহে শ্বেপ কৰে? নেচাৰ আৰু নাৰ্চাৰ, বায়'লজি আৰু এনভাইৰনমেণ্টে ডেভেলপমেণ্টক শ্বেপ কৰে, হৈছে। এতিয়া আমি নেক্সট পইণ্টলৈ যাওকচোন। আমি গ্ৰথ আৰু ডেভেলপমেণ্টৰ কি কি পাৰ্থক্য আছে সেইখিনি আলোচনা কৰিম আহকচোন। এইটো খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াৰ পৰা খুব বেছি চান্স আছে আপোনালোকৰ কুৱেশ্যনছ আহিবই, মানে প্ৰত্যেক বছৰে থাকেই। আৰু গ্ৰথ আৰু ডেভেলপমেণ্টৰ পাৰ্থক্যখিনি বুজি পালে আপোনালোকে গ্ৰথ আৰু ডেভেলপমেণ্ট দুয়োৰে কনচেপ্টটো একেবাৰে ক্লিয়াৰলি বুজি পাব। অ'কে, প্ৰথমতে কি কৈছে? গ্ৰথ মানে গ্ৰথ ইজ ওৱান অফ দ্য পাৰ্টছ অফ দি ডেভেলপমেণ্টেল প্ৰচেছ, তাৰমানে কি ডেভেলপমেণ্ট প্ৰচেছৰ এটা পাৰ্টহে হয় গ্ৰথ। আনহাতে ডেভেলপমেণ্ট কি? ডেভেলপমেণ্ট হেজ ৱাইডাৰ স্ক'প এণ্ড ইট ইজ এ কম্প্ৰিহেনচিভ টাৰ্ম, তাৰমানে ডেভেলপমেণ্ট কম্প্ৰিহেনচিভ টাৰ্ম, ই অকল ফিজিকেল এছপেক্টতে সীমাবদ্ধ নহয়, ই বহুতকেইটা এছপেক্টত
বহুত কেইটা এছপেক্ট সামৰি লয় তাৰ কাৰণে কি হৈছে ই কম্প্ৰিহেনচিভ টাৰ্ম আৰু ই গ্ৰথ মাত্ৰ এটা ডেভেলপমেণ্টৰ পাৰ্ট হে growth refers to the physical changes of an individual like increase in size length height weight etc it already বহুত বাৰ ডিসকাস কৰিলো কি তাৰ মানে growth আমাৰ physical change বিলাকক growth বুলি ক'ব পাৰো আমি হয়নে নহয় এটা ইন্ডিভিজুৱেলি যি physical change হয় অৰ্থাৎ size height weight এইবিলাক কি হ'ল growth development কি আনহাতে development means overall changes of an individual development highlights qualitative rather than quantitative changes তাৰ মানে ডেভেলপমেন্টাল কি আপোনাৰ ওভাৰঅল চেঞ্জ বিলাক হল অকল ফিজিক্যাল হাইট ওয়েট বিলাক যে ইনক্ৰিজ হল তেনেকুৱা নহয় ই গটেই ওভাৰঅল চেঞ্জ বিলাকক ই সামৰি লয় তাৰ পিছত চাওক গ্ৰথ কি কৈছে it is a narrow concept comparing to the concept of development obviously growth যেহেতু ডেভেলপমেন্টৰ এটা পাৰ্ট হে ই অকল ফিজিক্যাল এসপেক্ট সামৰি লয় তাৰ মানে কি গ্ৰথ মাত্ৰ এটা গ্ৰথ এটা নেৰো কনসেপ্ট কম্পেয়াৰিং টু ডেভেলপমেন্ট আনহাতে ডেভেলপমেন্ট কি ডেভেলপমেন্ট ৰেফাৰ্স টু দি কমপ্লেক্স এণ্ড কম্প্ৰিহেনসিভ প্ৰসেসেস তাৰ মানে ই এটা কমপ্লেক্স আৰু কম্প্ৰিহেনসিভ অলৰেডি ডিসকাস কৰিছোৱে হয় মানে নহয় কম্প্ৰিহেনসিভ প্ৰসেস হয় আৰু কমপ্লেক্স প্ৰসেস হয় সিম্পল নহয় মানে নহয় নেক্সট সেকশন can be observable and can be measured obviously growth আমি মেজাৰ কৰিব পাৰো কোৱান্টিফাই কৰিব পাৰো আৰু ই observable হয়নে নহয় cannot be measured directly development কেতিয়াবা আমি directly measure কৰিব নোৱাৰো growth may or may not bring development এনেকুৱা নহয় যে আপোনাৰ growth হলে develop হ'বই কেতিয়াবা চাবচোন 5 বছৰীয়া শিশু এটা হাইট আমাৰ 10 বছৰীয়া শিশু এটাৰ সমান হৈ যাব পাৰে কিন্তু সেই শিশুটোৰ যে ডেভেলপমেন্ট 10 বছৰীয়া শিশু এটাৰ সমান হৈছে তেনেকুৱা নহয় অৰ্থাৎ ফিজিক্যাল এসপেক্টত ডেভেলপ হৈছে গ্ৰথ হৈছে হয় কিন্তু ডেভেলপমেন্টটো হোৱা নাই হেতুৱে বুজাইছে আৰু ডেভেলপমেন্ট ইজ অলসো পসিবল উইথ গ্ৰথ ইয়াত কি কৈছে ডেভেলপমেন্ট ইজ অলসো পসিবল উইথ গ্ৰথ মানে গ্ৰথৰ সৈতে ডেভেলপমেন্টটো হ'ব পাৰে তাৰ পিছত কি হৈছে গ্ৰথ ডাজ নট কন্টিনিউ থ্ৰুআউট লাইফ গ্ৰথ গোটেই লাইফ জুৰি আমাৰ হৈ নাথাকে তাৰ পিছত ডেভেলপমেন্টত কি হৈছে ইট ইজ এ লাইফ লং প্ৰসেস ইট গোজ ফ্ৰম ওম্ব টু তাৰ মানে কি কৈছে আপোনাৰ একদম মাতৃৰ গৰ্ভৰ পৰা একদম স্মশান যাত্ৰালৈ আপোনালোকৰ গ্ৰথ হৈয়ে থাকিব সৰি ডেভেলপমেন্ট হৈয়ে থাকিব তাৰ মানে কি নিটো কিবা এটা বস্তু শিকি আছো আমি বুঢ়া হলেও শিকিম মৰাৰ আগৰ দিনলৈকেও শিকিম আমি হয় না নহয় শিকা মানে কি আমাৰ কগনিটিভ ডেভেলপমেন্ট হৈ আছে সোশ্যাল কগনিটিভ ডিসকাস কৰিম বাৰু মানে নহয় তাৰ মানে আমি নমৰালৈকে আমাৰ ডেভেলপমেন্ট হৈয়ে থাকিব ই কন্টিনিউয়াস প্ৰসেস হয় ই লাইফ লং প্ৰসেস হয় কেতিয়া বন্ধ নহয় তাৰ পিছত গ্ৰথ চাওক হেভিলি ডিপেন্ডেন্ট অন বায়োলজিক্যাল ফেক্টৰস লাইক জেনেটিক নিউট্ৰিশন হৰমোনস এটসেট্ৰা তাৰ মানে গ্ৰথৰ কাৰণে আমাৰ বায়োলজিক্যাল ফেক্টৰ জেনেটিক নিউট্ৰিশন হৰমোন ইবিলাকৰ ওপৰত গ্ৰথ নিৰ্ভৰ কৰে আনহাতে ডেভেলপমেন্ট কি ডিপেন্ডস অন both নিউট্ৰিশন এণ্ড এক্সপেৰিয়েন্স লাৰ্নিং এনভায়ৰনমেন্ট কালচাৰ তাৰ মানে ডেভেলপমেন্টৰ কাৰণে অকল আমাৰ ভাল ডায়েট ললেই নহব আমাৰ এক্সপেৰিয়েন্সও থাকিব লাগিব মানে যিমান এক্সপেৰিয়েন্স সিমান বেছি আমি এনভায়ৰনমেন্টৰ লগত ইন্টাৰেক্ট কৰিম সিমান বেছি আমাৰ এক্সপেৰিয়েন্স হ'ব সিমান বেছি ডেভেলপ হ'ব আৰু মেচুৰেশনৰ ওপৰতো নিৰ্ভৰ কৰে তাৰ মানে এক্সপেৰিয়েন্স প্লাস মেচুৰেশন আৰু গ্ৰথ মেজৰলি মানে আমাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে বায়োলজিক্যাল ফেক্টৰস লাইক জেনেটিক্স নিউট্ৰিশন হৰমোনস হৈছে গতিকে এতিয়া আমি এমসিকিউ খিনি স্টাৰ্ট কৰিব পাৰো সকে এতিয়া যেতিয়া আমি থিওৰি খিনি পঢ়িলো এতিয়া এমসিকিউ খিনি স্টাৰ্ট কৰো 10টা এমসিকিউ আনিছো আমি বাৰু এইখিনিতে কৈ থও যে আমি বাৰু এমসিকিউ ইয়াত 10টা হে কৰিছো কিন্তু আমি গোটেই এমসিকিউ সিৰিজ খিনি নিশ্চয় আনিম যেতিয়া থিওৰি খিনি পঢ়োৱা হয় লগতে এনেকুৱা কেইটামান এমসিকিউৰ সহায়ত আমি বুজিলো তাৰ পিছত আমি এমসিকিউৰ কাৰণে বেলেগ এটা সিৰিজ আনিম আৰু তাত অকল এমসিকিউ ডিসকাস কৰিম ওকে ঠিক আছে স্টাৰ্ট কৰো প্ৰথম কোৱেশ্চনটো কি গ্ৰথ ৰেফাৰ্স টু ডেছ চেঞ্জেছ ইন বডি কি পঢ়িলো ফাৰ্ষ্টতে থিওৰিতে পঢ়িলো কি গ্ৰথ কোৱান্টিটেটিভ চেঞ্জ কি হল গ্ৰথ কোৱান্টিটেটিভ চেঞ্জ গতিকে উত্তৰ কি হ'ব কোৱান্টিটেটিভ চেঞ্জ তাৰ পিছত ডেভেলপমেন্ট ইজ এ ডেছ প্ৰসেস কি কৈছিলো কি হ'ব উত্তৰটো কন্টিনিউয়াস ডিসকন্টিনিউয়াস স্ট্যাটিক ৰেন্ডম নহয় স্ট্যাটিক নহয় ডিসকন্টিনিউয়াস obviously নহয় গতিকে কি হ'ব উত্তৰ কন্টিনিউয়াস process next to section so which of the following is an example of growth কৈছে increase in height learning to speak improving problem solving skill developing social relationship
social relationship develop কৰা মানে কি developing নামে আছে ইয়া developing গতিকে এইটো obviously হ'ব নোৱাৰে ই developmentত পঢ়িব হয়নে নহয় মানে social development হ'ব তাৰ পিছত improving problem solving skill মানে আমাৰ cognitive development হয়নে নহয় তাৰ পিছত skill শিকিলে আমাৰ development হয় তাৰ পিছত learning to speaking এটা skill হয়নে নহয় learning to speak মানে এটা skill আয়ত্ত কৰা হয় গতিকে এইটোও নহব তাৰ পিছত কি থাকিল অকল increase in height আগতে কি কৈছিলো growth মানে অকল physical aspect ইয়াত বাকি বিলাক এটা physical aspect নহয় অকল increase in height increase হোৱাটো আমাৰ physical aspect গতিকে শুদ্ধ উত্তৰ কি হ'ব a তাৰ পিছত development includes changes in this aspect physical cognitive emotional all কি কৈছিলো development হল মাল্টি ডাইমেনশনাল তাৰ মানে কি গোটেই কেটা aspect সামৰি লব physical aspect হয় cognitive aspect হয় emotional aspect হয় আৰু social aspect হয় গতিকে ই হ'ব শুদ্ধ উত্তৰ D all তাৰ পিছত নাম্বাৰ 5 কি কৈছে which of the following statement is true about growth and development growth is a quantitative change while development is a qualitative change তাৰ পিছত growth is a qualitative change while development is a quantitative change growth and development are same thing growth is a physical change while development is a mental change এটা শুদ্ধ উত্তৰটো কি হ'ব ডাইৰেক্টলি A হ'ব চাকচোন growth is a physical change while development is a mental change development অকল mental change হয় নেকি obviously নহয় development বুলি ক'লে অকল mental change আমি ক'ব নোৱাৰো social emotional সবখিনি আহি পৰে তাৰপিছত growth and development are two different things growth and development directly দুটা বেলেগ বস্তু নহয় growth আমাৰ developmentৰ এটা part মানে নহয় তাৰপিছত নাম্বাৰ B growth is a qualitative change while development is a quantitative change growth আমাৰ qualitative change হয় জানো growth obviously নহয় গতিকে এটো ক্যান্সেল কি থাকিল শুদ্ধ উত্তৰটো হ'ব A হৈছে নেক্সট কি হৈছে what is the primary difference between growth and development primary difference কি growth is physical development is mental growth আমাৰ physical হয় তো মানিলো development অকল mental হয় নেকি নহয় তাৰ পিছত growth is quantitative development is qualitative growth is slow development is fast growth is lifelong development is not growth lifelong হয় নেকি নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব লাগে আপোনালোকৰ মতে চাকচোন ইয়াৰ শুদ্ধ উত্তৰ হৈছে B growth is quantitative development is qualitative এটো development actually quantitative আৰু qualitative দুটাই হয় কিন্তু ইয়াৰ পাৰ্থক্যটো চাব গলে বাকি কেটা নিজে ক্যান্সেল যায় অকল কি থাকিব এইটো বেছি লজিক্যাল উত্তৰ হয় না নহয় গতিকে নাম্বাৰ 7 চাও এটো কি কৈছে which statement is true about growth and development number 1 কি কৈছে তলত দিয়া কোনটো মানে growth আৰু developmentৰ বিষয় ক'ব গলে সত্য প্ৰথমটো কি growth influences development only growth অকল development influence কৰে নেকি তাৰ পিছত development influences growth only development growthক influence কৰে নেকি growth and development influence each other growth আৰু development দুটাক পৰস্পৰক influence কৰে নেকি growth and development are unrelated growth আৰু development related একেবাৰে related নহয় এটোটো নহয় ডি ক্যান্সেল growth আৰু development unrelated নহয় পিছত নাম্বাৰ 3 growth আৰু development এটা আন্তক ইনফ্লুয়েন্স কৰে নেকি পৰস্পৰক ইনফ্লুয়েন্স কৰে নেকি এটো হোৱা যেন লাগিছে এতিয়া ৰাখাওছন এনেকে তাৰ পিছত development influences growth only development অকল growth influence কৰে নেকি নহয় এটো ক্যান্সেল growth influences development only growth অকল developmentক influence কৰে নেকি নহয় গতিকে আমাৰ কারেক্ট আনসার কি হ'ব নাম্বার সি তাৰ পিছত growth provides the best foundation for development growth কি foundation provide কৰে developmentor কাৰণে physical cognitive emotional social কি foundation provide কৰে growthৰ লগত হদায় কি physical aspect গতিকে growth physical foundation provide কৰে হ'ব এতিয়া নাম্বার 9 চাই ৰাখছন নাম্বার 9 হল আমাৰ কি আছিল development is a dash process then growth development কি আমাৰ narrower concept নেকি growth হতকে নহয় ই broader concept কি হ'ব broader slower faster narrower কি হ'ব
শুদ্ধ উত্তৰ হ'ব বি ডেভেলপমেণ্ট ইজ এ ব্ৰডাৰ কনচেপ্ট তাৰ পিছত শেষৰটো কি আন্ডাৰষ্টেণ্ডিং দি ৰিলেশ্যনশ্বিপ বিটুইন গ্ৰথ এণ্ড ডেভেলপমেণ্ট হেল্পছ টিচাৰ গ্ৰথ আৰু আমি যে এইবিলাক পঢ়ি আছোঁ আপোনালোকে যে এক্সামত লিখিব ইয়াৰ উদ্দেশ্য কি আপোনালোকে শিকি কি কৰিব ক'ত এপ্লাই কৰিব টিচাৰ হিচাপে আপোনালোকে এইটো লাভটো কি হ'ব শিকি গ্ৰথ আৰু ডেভেলপমেণ্টৰ বিষয়ে পঢ়ি কিনে ইয়াত কি কৈছে প্লেন ইফেক্টিভ লেসন প্লেন বনাব নাইবা এটা লেসন ইফেক্টিভলি প্লেন কৰিবৰ কাৰণে নেকি এসেছ ষ্টুডেণ্ট প্ৰগ্ৰেছ ষ্টুডেণ্টৰ প্ৰগ্ৰেছ এছেছমেণ্টৰ কাৰণে ইভ্যালুৱেশ্যনৰ কাৰণে দৰকাৰ নেকি তাৰ পিছত কেটাৰ টু ইণ্ডিভিজুৱেল ডিফাৰেন্স কেটাৰ কৰিবৰ কাৰণে লাগে নেকি তাৰ পিছত অল অফ এবভ অবভিয়াছলি এইটো গমাই পাইছোঁ অল অফ এবভ হৈছে গতিকে আপোনালোকৰ ভিডিওটো কেনেকৈ লাগিল জনাব আৰু এমচিকিউখিনি যদি আপোনালোকে বেছি সহজ পাইছে নেক্সট ভিডিওটোৰ পৰা অলপ লেভেলটো বঢ়াই দিব চেষ্টা কৰিম যদি আপোনালোকে কমেণ্ট কৰে আৰু ভিডিওটোৰ ফিডবেক নিশ্চয় দিব যেহেতু এইটো ফাৰ্ষ্ট ভিডিও আছিল কি বেয়া পাইছে কি ভাল পাইছে গোটেইখিনি জনাই দিলে আমি উপকৃত হ'ম আৰু ইয়াৰ পিপিটিৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে নাইবা তলত কমেণ্ট কৰিলেও আমি আপোনালোকক লিংক দি দিম গতিকে থ্যাংকস ফৰ ওয়াচিং